আমাৰ এডিআৰইৰ গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আন কেইবাটাও বিভাগৰ বহুখিনি নিযুক্তি পত্ৰ আছে আমি এনেকে সপ্তাহে 10 দিনৰ মূৰত এখনকৈ মিটিং কৰি আমি দি যাম আৰু আমাৰ যিখিনি পৰীক্ষা শেষ হৈছে প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছে তেওঁলোকে সকলোৱে ডিসেম্বৰ মাহৰ ভিতৰত নৱেম্বৰ ডিসেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ জেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো 2026 চনৰ হলিডে লিষ্ট আজি কেবিনেটে অনুমোদন জনায় 2026 চনত গেজেটেড হলিডে 35টা থাকিব ৰেষ্ট্ৰিক্টেড হলিডে 39টা দিন থাকিব হাফ হলিডে এদিন থাকিব আৰু হলিডেজ আন্ডাৰ এনআই এক্ট 19 ডেজ থাকিব আপোনালোকে জানে যে এনআই এক্টত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায় সেই কাৰণে আমাৰ গুটেইখিনিক আমি এটা সজাই দিছো যে গেজেটেড হলিডে 35 দিন থাকিব ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব হাফ হলিডে এদিন থাকিব আৰু এই গুটেই কেটা হলিডেৰ ভিতৰত 19টা দিন এনআই এক্টৰ অধীনত হলিডে হ'ব তাৰ উপৰি সেকেন্ড এণ্ড ফোৰ্থ স্যাটাৰডে এই কেটা হলিডে থাকিব আৰু আমাৰ কেবিনেটে হলিডে লিষ্টখনত অনুমোদন জনাইছে আপোনালোকে নিশ্চয় সেই লিষ্টখন পাই যাব আপোনালোকে বহল প্ৰচাৰ কৰিব পাৰিব প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰো এইবাৰ যাতে এমপ্লয়ী সকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেটাও আমি ঠিক কৰি দিছো সেইটো হৈছে জুলাই মাহৰ 9 10 11 12 নহলে 23 24 25 26 অৰ্থাৎ দুটা দিন আমি দিছো এটা হল 9 10 11 12 জুলাই নহলে 23 24 25 26 জুলাই শনিবাৰ ৰবিবাৰ দুটা থাকিব দুটা দিন বন্ধ পাব 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ প্ৰায় তেওঁলোকে প্লেনিং কৰিব পাৰিব টিকট কাটিব পাৰিব সেই কাৰণে এবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছো আমি কেইদিনমান আগতে কৈছিলো যে অনানুষ্ঠানিকভাৱে আমি কেবিনেটত নেলিৰ হত্যাকাণ্ডৰ ওপৰত চলা তিৱাৰী কমিছনৰ বিষয়ে উল্লেখ কৰিছিলো 1983 চনৰ নিৰ্বাচনৰ সময়ত প্ৰি ইলেকশ্যন আৰু পোষ্ট ইলেকশ্যন অসমত যিমান কেটা হিংসাত্মক ঘটনা ঘটিছিল গুটেই কেটাকে সামৰি ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিছন নিৰ্মাণ কৰা হৈছিল ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিছন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1987 চনত বিধানসভাত দাখিল কৰিছিল কিন্তু তেওঁ উত্থাপন কৰিছিল কিন্তু তাৰ কপি সদনক দিয়া নাছিল আৰু তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল যে আমি কেইদিনমানৰ ভিতৰতে ৰিপৰ্টটো প্ৰিন্ট কৰি আমি কপিবোৰ বিধানসভাত দিম কিন্তু সেই প্ৰতিশ্ৰুতি পুৰা নহল আৰু সেই কাৰণে তিৱাৰী কমিছনৰ ৰিপৰ্ট এছেম্বলি বা বিধায়ক কাৰো হাততে নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমি এইবাৰ বিধানসভাৰ প্ৰথম দিনাই হাৰ্ড এণ্ড সফট কপি আমি দুইটাই বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰিম মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই দি যোৱা প্ৰতিশ্ৰুতি এটা যি কমিটমেন্ট অফ দা হাউস সেইটো পূৰণ কৰিব পৰা যাব আজি কেবিনেটত আমি অনানুষ্ঠানিকভাৱে আৰু এটা বিষয় আলোচনা কৰিছিল আপোনালোকে জানে যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ উপজা দিনত ৰাজ্যজুৰি বিজেপিৰ সদস্যসকলক আৰু এজিপি বিপিএফ ইউপিপিএল সকলোকে ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ
আহ্বান জনাইছে যাতে আমি সকলোৱে ব্লাড ডোনেট কৰিব পাৰোঁ। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে চৰকাৰে টেকনিকেল ছাপোৰ্ট দিয়েই, তাৰ উপৰিও মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত তেওঁলোক থাকিব আৰু এই ব্লাড ডোনেশ্যন কেম্পটো সফল কৰাত সহযোগিতা কৰিব। আৰু মই যদিও 18 তাৰিখে ৰাতিপুৱা আহি পাম লণ্ডনৰ পৰা, কিন্তু ময়ো ব্লাড ডোনেশ্যন কেম্পত সহযোগিতা কৰিম আৰু স্বাস্থ্য বিভাগে বাকী সহায় কৰিব। 53টা স্থানত 53 বৰ্ষ উপলক্ষে 53টা স্থানত আমি ব্লাড ডোনেশ্যন কেম্প কৰিম। স্বাস্থ্য বিভাগে তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব। আজি আমি কেবিনেটত স্বাস্থ্য বিভাগক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছোঁ। টেকনিকেল পাৰ্টটো ডক্টৰ দিয়া, নাৰ্ছ দিয়া, ব্লাড লোৱা, বাকী মবিলাইজেশ্যন আন দায়িত্ব পলিটিকেল পাৰ্টি থাকিব, কিন্তু মবিলাইজেশ্যন অফ ডক্টৰছ এণ্ড নাৰ্ছ সেইখিনি আজি আমি স্বাস্থ্য বিভাগক দায়িত্ব দিছোঁ। আপোনালোকৰ যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। Assam has witnessed unprecedented violence in 1983. Over 2,000 people were killed at that point of time, and almost 3 lakhs people live in relief camp for months. The then government has constituted a commission under the chairmanship of Tribhuvan Prasad Tiwari. However, that report was not available in the public domain. When we inquired, we found that in 1987, the then Chief Minister Prafulla Mohanta placed the report in house, but he promised that I am going to supply printed copy in the days to come. However, printed copy were never provided with the MP MLA. Even our assembly library doesn't have a copy. State Cabinet has decided that in the coming assembly, we will circulate the report among the members of the Legislative Assembly, and we will also place copies of that report in the library of Assam Legislative Assembly. On the first day of the assembly? On 25th November, we are going to circulate that report. There are many conspiracy theories revolving around the Nellie massacre. So are you confident that this will bring... I think in regard to Nellie massacre, the commission has come forward with the factual situation of Nellie prior to the incident. As far as I have studied, the commission said that initially there were various incidents that has taken place prior to the Nellie occurrence, which has antagonized tribal population. As a retaliatory, tribal thereafter attacked the immigrant Muslim community. However, the highlights of the report is not about the incident. Highlight of the report is about the demographic changes that has happened in Assam since 1951. Highlights of the report that how farmland for the local citizen of Assam were coming down in those days, and how Assamese at large was